ভিডিওটো জাষ্ট ফৰ এক মোটিভেশ্যন ভিডিঅ' হয়। আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ মতামত মোৰ কমেণ্ট বক্সত ৰাখিব। ভিডিঅ'টোৰ প্ৰথম কথা হ'ল আপোনালোকে যেতিয়া আপোনালোকে ভিডিঅ' আপলোড কৰিছে তেতিয়া আপোনালোকে কি কৰিব, হেছটেগ ইউজ কৰিব আৰু তাত আপোনালোকে কেনেকুৱা কৰিব, আপোনাৰ মেইন কথা হ'ল আপোনাৰ যদি আপুনি হেছটেগ ইউজ কৰি আছে তেনেহ'লে আপোনালোকে কিমান কৰিব, আপোনালোকে 3টাতকৈ বেছি হেছটেগ ইউজ নকৰিব আৰু বাকী যিকেইটা কৰিব আপোনালোকে সেইকেইটা আপোনালোকে একচুৱেলি আপোনাৰ ভিডিঅ' ৰিলেটিভ হেছটেগ ইউজ কৰিব। আপোনাৰ প্ৰথমে এইটো হ'ল আপোনাৰ 1, দ্বিতীয়তে হ'ল আপুনি যিটো কেপচাৰ লিখি আছে সেইটো কেপচাৰ দেখি পেলাই মানুহে যেনেকৈ আপোনাৰ ভিডিঅ'টো ক্লিক কৰে, আৰু তৃতীয়তে হ'ল আপোনাৰ ভিডিঅ'ৰ যদি থাম্বনেইল নাই, থাম্বনেইলটো আপোনালোকে লগাই পেলাই ভিডিঅ' আপলোড কৰিব, তেতিয়া চাব আপোনাৰ ভিডিঅ'ৰ আগতকৈ বেছি ভিউজ আহিব। থেংক ইউ ছ' মাছ। আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে বন্ধুসকল, আপোনালোকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এজনক দেখিবলৈ। ফেচবুকৰ কাম মেইন বস্তুটো হ'ল এইটো, আপোনালোকৰ এইবিলাক যদি ঠিক থাকে ফেচবুকত তেনেহ'লে আপুনি 100% আপোনাক কোনেও ৰখাব নোৱাৰে, তেতিয়া আপুনি চাব আপুনি আগলৈ গুচি যাব।